वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरमार छात्र छात्री सकल आजिर भिडिओत आमी आलोचना करिम जेनेरेल मैथमेटिक्सर कोकराझार जिलार जी क्वेश्चन पेपर आछे সেই क्वेश्चन पेपरखन याते जी 45 टा MCQ आछे সেইখিনি आमी 100% कन्सेप्शনৰ সৈতে আলোচনা কৰিম मरमार छात्र छात्री सकल ইয়াৰ আগতেও মেথছৰ যিকেইটা জিলাত এক্সাম হৈ গৈছে সেইবোৰৰ MCQ মই সলভ কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা আৰু তোমালোকৰ জিলাত এক্সাম হৈ গলে 70022824 এইটো নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা এইটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকে মোক সুধিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে মেথছৰ সায়েন্সৰ এইবোৰ কোৱেশ্চন পেপাৰ ৰেগুলাৰলি তোমালোকে মোৰ চেনেলতে সলিউশন পাই থাকিবা এইবোৰৰ সলিউশন কিন্তু তোমালোকৰ এক্সামৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় कारण এইবোৰৰ পৰাই তোমাৰ কোৱেশ্চন আহে আৰু তোমালোকৰ হেল্প কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত আৰু তোমাৰ ডেসক্ৰিপশনতো দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা যাতে তোমালোকে সকলোৰে ইনফৰমেশন তোমালোকে পাই যোৱা এতে সোৱা প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ which one of the following is a perfect square of odd number কোনটো তোমাৰ কি হয় অযুগ্ম সংখ্যাৰ বৰ্গ হয় এতে সোয়ার লাস্টত 2 আছে গতিকে এটো তো এনে তোমার কি নহয় বর্গ সংখ্যা নহয় তার পিছত তোমার এতে সোয়া 144 টু হয় এটো হইছে তোমার 12 কিন্তু 12 টু হইছে যুগ্ম সংখ্যা গতিকে এটো নহব আৰু 343 এটো তোমার লাস্টত 3 আছে গতিকে এটো আমাৰ বর্গ সংখ্যা নহয় গতিকে 289 হ'ব শুদ্ধ উত্তৰ এটো তোমাৰ কি হয় 17 ৰ বর্গ হয় আৰু 17 টু তোমাৰ কি হয় এটা অযুগ্ম সংখ্যা হয় এৰে তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ সোয়া ইয়াতে তোমাৰ কি কৈছে how many natural numbers are between 21 square and 22 square তো ইয়াতে কিমানটা নাম্বার থাকিব আমি জানো যে n আৰু n + 1 স্কয়ার মাজত তোমাৰ 2n টা নাম্বার থাকে গতিকে এটো তোমাৰ কিমানটা থাকিব 2 * 21 মানে কি 42 টা নাম্বার থাকিব সি অপশনটো কারেক্ট অপশন হ'ব 3 নাম্বার কোশ্চেনটো চাও ইয়াতে তোমাৰ এটো ভ্যালু লাভ দিছে ইয়াতে চাও কিউবিক ৰুট অফ 3 মানে হৈছে 2 মানে কাৰণ 2 কিউব মানে কিমান হয় 8 হয় অৰ্থাৎ তোমাৰ কিউবিক ৰুট অফ 8 হইছে 2 তার পিছত কিউবিক ৰুট অফ 27 মানে কি এটো সব 3 কিউব মানে তোমার কি হয় 27 হয় অর্থাৎ এটো হ'ব 3 আৰু তোমাৰ 5 কিউব মানে হইছে তোমাৰ 125 অর্থাৎ তোমাৰ 125 ৰ কিউবিক ৰুট অফ তোমাৰ কিমান 5 গতিকে 5 3 তোমাৰ কিমান হয় 38 আৰু 10 আনসার হ'ব 10 সি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 4 নাম্বাৰ কোশ্চনটো কৈছে কি সব which of the following will be proportion যদি প্রপোর্শনত থাকিব লাগে তেতিয়া হলে তোমাৰ প্ৰথম টার্ম আৰু লাস্টৰ টার্ম আৰু তোমাৰ মাজত দুটা টার্ম মাল্টিপ্লাই কৰি সেম হ'ব লাগিব তেতিয়া হলে তোমাৰ কি থাকে প্রপোর্শনত থাকে নাইবা তোমাৰ এই দুটাৰ অনুপাত আৰু এই দুটাৰ অনুপাত সেম হ'ব লাগিব তেতিয়া সমানুপাতত থাকিব তুমি যেটো ভাল লাগে হেতু কৰিবা পূৰণ কৰাটো ইজি বেছি হয় এতে ছ xy² আৰু ইফালে আহিব x² তোমাৰ y³ আহিব গতিকে এটো নহয় এটো আহিব ছ x * x মানে x² আহিব আৰু ইফালে y * y মানে y² আহিব গতিকে দুইটাটো সমান নহয় গতিকে এটো নহয় বুজি পালানে তাৰ পিছত চোৱা এটো তুমি যদি পূৰণ কৰা তেতিয়া হলে তুমি কিমান পাবা x⁴ y³ আৰু এটো যদি তুমি পূৰণ কৰা তুমি কি পাবা ইয়াতে পাবা তোমাৰ x² y⁴ এটো চাইটো কি সমান হৈছে জানো নহয় না ইয়াতে 4 আছে ইয়াতে 2 আছে গতিকে এটো আমাৰ নহয় তো বাকি ৰল কোনটো ডি অপশনটো আমাৰ কারেক্ট হ'ব প্ৰথমতে তুমি এইখিনি ভাঙি ল'ব লাগিব চোৱা x এতে তোমাৰ এটো তোমাৰ কি আছে x⁴ আছে তো 4 ক আমি এটো লিখিব পাৰো আৰু ইফালে আছে √2 এটো স্কয়ার আৰু √2 ক্যান্সেল কৰি থাকিব x² গতিকে x² আৰু x² মানে হ'ব x⁴ আৰু ইফালে আছে y² কি হ'ব 5 ইকুয়াল টু ইফালে সেম আহিব এটো সব x⁴ আহিব এটো 2 আৰু 2 এতে সরি ইয়াতে 1 আছে ইফালে 3 আছে 4 আহিব ইফালে আছে 2 আৰু ইফালে আছে 3 গতিকে 5 আহিব এটো সব মিলিছে x⁴ y⁴ ইকুয়াল টু x⁴ y⁴ আমার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নাম্বার কোশ্চনটো কি কৈছে সো ইফ a proportional to b a তোমাৰ b লগত সমানুপাত হয় তেতিয়া হলে a 4 হলে b 28 হয় তেতিয়া হলে b হলে এর মান 3 হ'ব তো মানে b এর ভ্যালু কিমান হলে এর মান 3 হ'ব সেটা আমাক কৈছে তো তোমাৰ চাই এটো তোমাৰ যেহেতু proportional হয় যদি proportional হয় তেতিয়া হলে এটো আৰু এটোৰ অনুপাত অৰ্থাৎ তোমাৰ কি হ'ব এটো a1 আৰু এটো তোমাৰ b1 বুলি ধৰা আৰু এটো আৰু এটোৰ অনুপাত তোমাৰ সেম আহিব গতিকে এটো তোমাৰ কি হৈ বুলি ধৰা a2/b2 এটো ভ্যালু পুট কৰা a1 ৰ ভ্যালু এটো 4 আছে 4 কিমান আছে 8 4/8 28 আছে 4/28 মানে কি 1/7 মানে না মানে 4 * 4 4 * 7 28 ক্যান্সেল যাব ইকুয়াল টু a2 এটো আছে 3
আৰু ইফালে আছে তোমাৰ কিমান বি, এইটো বি। গতিকে ইয়াৰ পৰা তুমি বি কিমান পাবা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে বি ইকুৱেল টু কিমান হ'ব 7 3 21। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 6 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা ইয়াতে, which decimal expansion of the following is terminating, কোনটো টাৰ্মিনেটিং হয় সেইটো আমাক ওলাবলৈ দিছে। এতিয়া চোৱা তুমি যদি টাৰ্মিনেটিং যদি ওলাবলৈ যোৱা তেতিয়াহ'লে তোমালোকে জানা যদি টাৰ্মিনেটিং হয় তেতিয়াহ'লে তোমাৰ তলৰ যিটো থাকে সেইটো তোমাৰ কি হয় 2 to the power n into 5 to the power m আদিত লিখিলে আমাৰ হৈ যাব। ইয়াতে তোমাৰ চোৱা যিটো তোমাৰ 3125 আছে, 3125টো তুমি কি লিখিব পাৰা, এইটো 5 কিউব লিখিব পাৰা। এইটো তোমাৰ 5 to the power 5 মানে হৈছে 3125 আৰু ওপৰত থাকিব 13। গতিকে 5 to the power 5ক আমি এনেকৈ লিখিব পাৰোঁ 2 to the power 0, হয়নে নাই, আৰু ওপৰত থাকিব কিমান তোমাৰ 13। গতিকে এইটো তোমাৰ 2 to the power n into 5 to the power m আদিত আহি গৈছে। গতিকে এইটো পৰিসমাপ্ত হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো ইউক্লিডৰ বিভাজন ক্ৰমিকা হয়। ফৰ পজিটিভ ইণ্টিজাৰ্ছ এ এণ্ড বি দেয়াৰ এক্সিষ্ট ইউনিক ইণ্টিজাৰ্ছ কিউ এণ্ড আৰ জাষ্ট ডেট এইটো এ ইকুৱেল টু বি কিউ প্লাছ আৰ। তেতিয়াহ'লে তোমাৰ ইয়াতে যিটো আৰৰ ভেলু আহিব এইটো কি হ'ব 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি, 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ এন ইৰেচনেল নাম্বাৰ, তলত কোনটো এটা অপৰিমেয় সংখ্যা, অপৰিমেয় বুলি কৈছে চোৱা। তোমাৰ এইটো যিটো √8 আছে, √8ক আমি কি লিখিব পাৰি, √2 ইনটু √4 লিখিব পাৰি, আৰু ইফালে থাকিব √2, 2টো কেঞ্চেল যাব, আৰু √4 মানে হৈছে 2, আৰু 2 এটা পৰিমেয় সংখ্যা। গতিকে আমাৰ এইটো এই নম্বৰটো নহ'ব। আৰু এইফালে চোৱা এইটো তোমাৰ 24 আছে, আৰু ইফালে হৈছে স্কুৱেৰ ৰুট। এইটো চোৱা 24টো তোমাৰ বৰ্গ সংখ্যা নহয়, গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত তোমাৰ কি কৈছে, এইটো 9 নম্বৰটোত কি কৈছে চোৱা, ইয়াতে তলৰ কোনটো কু প্ৰাইম হয় চোৱা। কু প্ৰাইম হ'বলৈ হ'লে, কু প্ৰাইম যদি হ'বলৈ হয় তেতিয়াহ'লে তোমাৰ সাধাৰণ যিটো উৎপাদক সেইটো কিমান থাকিব লাগিব, 1 থাকিব লাগিব, হয়নে? গতিকে ইয়াতে তোমাৰ চোৱা, ইয়াতে তোমাৰ 3 into 1 লিখিব পাৰি, আৰু 54ক লিখিব পাৰি 9 into 6। 9 into 6 লিখিলে এইটো চোৱা ইয়াতে আহি যাব 3 into 3, গতিকে এইটোৰ কমন উৎপাদক থাকিব 3, গতিকে এইটো নহ'ব। তাৰপিছত 4 এইটো 4ক লিখিব পাৰি কিমান, 4ক লিখিব পাৰি 2 into 2, আৰু 10ক লিখিব পাৰোঁ 2 into 5, ইয়াতে চব কমন উৎপাদক আহি গৈছে, গতিকে এইটো নহ'ব। 8ক আমি কি লিখিব পাৰি 2 into 2 into 2 into 2, হয়নে? 2 2 4 4 2 8, এইটো লিখিব পাৰি। আৰু 18ক লিখিব পাৰি কিমান 9 into 2, এটা 9 2 আৰু 2 আহি গৈছে, গতিকে এইটো নহ'ব। গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব, ডি অপশ্যনটো কাৰেক্ট হ'ব। কেনেকৈ 8ক আমি কি লিখিব পাৰোঁ 2 into 2 into 2, আৰু 27ক লিখিব পাৰোঁ 9 into 3, আৰু 9 into 3 মানে কি, এইটো 3 into 3 into 3 নহয় জানো, 3 মানে দুটা 9 লিখিব পাৰি। এইটো চব কমন মাত্ৰ এটা আছে, ইয়াতে কমন সেইটো কিমান আছে 1 আছে, গতিকে এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে তোমাৰ কৈছে ইফ HCF 306 and 657 is 9, LCM is 306 and 657, দেন এইটোৰ ভেলু কিমান হ'ব সেইটো আমাক ওলাব দিছে। ইয়াতে চোৱা আমি এটা ফৰ্মুলা জানো, কি জানো যে HCF into LCM, HCF into LCM ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল হয়, সংখ্যা দুটাৰ কি হয় পূৰণফল হয়, এইটোতো আমি জানো যে সংখ্যা দুটাৰ পূৰণফল। গতিকে ইয়াৰ ওপৰত আমাৰ লাগে কি এলচিএম লাগে, আমাৰ কি লাগে এলচিএম লাগে। গতিকে এলচিএম আমাৰ কি হ'ব, সংখ্যা দুটাৰ পূৰণফল ওপৰত যাব, সংখ্যা দুটাৰ পূৰণফল, আৰু ডিভাইডেড বাই তলত আহিব এলচিএম, এইটো আহিব 9 নহয় জানো। এইটো তোমাৰ কিমান বাৰ যাব 9 4 গুণ কিমান, 9 4 গুণ 36, 9 3 গুণ 27, 9 3 গুণ 27, 3 34, 9 4 গুণ 34, গতিকে এইটো হ'ব 34 into 657, আৰু 34 into 657 হ'লে এইটো 7 4 গুণ 8 আহিব, লাষ্টত 8 আহিব, গতিকে চি নম্বৰটো এনেই কাটা গ'ল, লাষ্টত আহিব 8, আৰু তোমাৰ ইফালে আছে তোমাৰ কিমান 3 5 গুণ 15, 15 15, ইফালে তোমাৰ 15 16 17, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, 2233, এইটো কাৰেক্ট আনচাৰ হ'ব এইটো। তাৰপিছত তোমাৰ 11 নম্বৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে এইটো চোৱা, ইফ আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য পলিনমিয়েল x² মাইনাছ ax মাইনাছ b, দেন দ্য ভেলু অফ, তেতিয়াহ'লে এইটোৰ ভেলু কিমান হ'ব সেইটো আমাক ওলাব দিছে। চোৱা ইয়াতে তোমাৰ 1/α প্লাছ 1/βটো ভেলু যদি ওলাবলৈ যোৱা, এই দুটাৰ এলচিএম কি আহিব আলফা ইনটু বিটা, আৰু ওপৰত থাকিব তোমাৰ কি আলফা প্লাছ বিটা, এতিয়া ভেলু বহাই দিয়া,
আলফা প্লাছ বিটা মানে কি চোৱা, আলফা প্লাছ বিটা মানে হৈছে মাইনাছ বি বাই এ। এতিয়া তোমাৰ মাইনাছ বি ঠাইত আছে, এতিয়া তোমাৰ মাইনাছ এ, গতিকে মাইনাছ মাইনাছ কেঞ্চেল যাব, থাকিব এ। আৰু ইফালে আছে তোমাৰ আলফা ইনটু বিটা হ'লে তোমাৰ কি হ'ব, আলফা ইনটু বিটা ভেলু আছে চি বাই এ, এতিয়া চিৰ ভেলু আছে মাইনাছ বি, আৰু এৰ ভেলু যিহেতু 1 আছে সেইকাৰণে মই লিখা নাই। গতিকে আলফা প্লাছ বিটাৰ ভেলু এ আৰু আলফা ইনটু বিটাৰ ভেলু মাইনাছ বি, গতিকে এইটো হ'ব এ মাইনাছ বি বা মাইনাছ এ বি, একে কথা। এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, দ্য কোৱাড্ৰেটিক পলিনমিয়েল হেভিং -3 and 2 zeros। আচ্ছা, এইটো তোমাৰ কোৱাড্ৰেটিক পলিনমিয়েল লিখিব লাগে। চোৱা, কোৱাড্ৰেটিক পলিনমিয়েল লিখাৰ তোমাৰ ফৰ্মুলা কি আছিল, এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ কি আছিল আলফা ইনটু বিটা। এতিয়াতো ইয়াতে তোমাৰ এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা মানে -3 + 2, -3 + 2 হ'লে তোমাৰ থাকিব -1 ইনটু এক্স, আৰু ইফালে তোমাৰ প্লাছ মাইনাছে মাইনাছ হ'ব, 3 ইনটু 2 মানে হ'ব 6, অৰ্থাৎ এইটো হ'ব এক্স স্কুৱেৰ, এইটো মাইনাছে মাইনাছে হ'ব প্লাছ এক্স মাইনাছ 6, এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 6, এইটো তোমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোত চোৱা কি কয়, 13 নম্বৰটো কৈছে 2.5 at the zeros of the polynomial ax square plus bx plus c, then the possible values of a, b and c। লক্ষ্য কৰিবা দেই, এইটো অলপ ট্ৰিকি কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু যোৱা বছৰ অহা নাই, কিন্তু এই বছৰ আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যন। আৰু ইয়াতে যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন তুমি ষ্টেণ্ডাৰ্ড কুৱেশ্যন বুলি ক'ব লাগিব। ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিছে আৰু বহুত ধুনীয়া কুৱেশ্যন হয়। ইয়াতে চোৱা তোমাৰ কি কৈছে, 2 আৰু হাফ হৈছে তোমাৰ এইটোৰ দুটা 0 হয়, তেতিয়াহ'লে এ, বি আৰু চিৰ ভেলু ওলাব লাগে। কেনেকৈ ওলাবা চাবা, আমি জানো আলফা প্লাছ বিটা কি হয় মাইনাছ বি বাই এ হয়, মাইনাছ বি বাই কি এ। ইয়াতে তোমাৰ চোৱা মাইনাছ বি বাই এ, আলফা প্লাছ বিটা, গতিকে এই দুটা প্লাছ কৰা, এই দুটা প্লাছ কৰিলে কিমান আহিব, এই দুটা প্লাছ কৰিলে এইটো হৈছে আলফাৰ ভেলু, এইটো হৈছে বিটাৰ ভেলু, এই দুটা প্লাছ কৰিলে আহিব 2 + 1/2, মানে 2 × 2 = 4, 4 + 1, আৰু ইফালে আহিব 2, অৰ্থাৎ এইটো হ'ব তোমাৰ 5/2, এইটো কিমান আহিব 5/2, এইটোৰ ভেলু হ'ল 5/2। আৰু আলফা ইনটু বিটা মানে কি তোমাৰ চি বাই এ, গতিকে এইটো দুটা পূৰণ কৰিলে তোমাৰ কিমান পাবা 2 × 1/2, মানে তোমাৰ 2 কেঞ্চেল কৰি থাকিব 1, এইটো 1। এতিয়া তুমি ভালদৰে লক্ষ্য কৰা, ইয়াতে এৰ ভেলু 2 আছে, কিন্তু ইয়াতে এৰ ভেলু 1 হৈ আছে, হয়নে? এইটো আমি লিখিব পাৰোঁ এনেকৈ 1/1। গতিকে এইটো তুমি কি কৰিব লাগিব, 2 বনাবলৈ হ'লে এইটো তুমি কি কৰিব লাগিব, 2ৰে মাল্টিপ্লাই কৰিব লাগিব। গতিকে ওপৰতো তোমাৰ কি কৰিব লাগিব, 2ৰে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চোৱা, ইয়াতে তোমাৰ বিৰ যিটো ভেলু, ইয়াতে বিৰ যিটো ভেলু আহিল সেইটো তোমাৰ কিমান আহিল, বিৰ ভেলু ইয়াৰ পৰা তুমি চোৱা, বিৰ যিটো ভেলু আহিল সেইটো তোমাৰ কিমান আহিলে, এইটো চোৱা মাইনাছ আছে, গতিকে বিৰ ভেলুটো এটাৰ পৰা বিৰ ভেলুটো আহিব -5, এৰ ভেলু আহিব কিমান 2, আৰু তোমাৰ চিৰ ভেলু আহিব 2, চিৰ ভেলু কিমান আহিব 2, A2 B - 5 C2, এইটো চব বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমাৰ যোৱা বছৰ অহা নাই, এই বছৰ আহিছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ ইফ প্ৰডাক্ট অফ জিৰ'ছ অফ পলিনমিয়েল x² - 2x - k is -8, দেন হোৱাট ইজ দ্য ভেলু অফ k। আচ্ছা, ইয়াতে তোমাৰ কৈছে যে তোমাৰ প্ৰডাক্ট অফ জিৰ'ছ মানে শূন্য দুটাৰ পূৰণফল মানে কি আছিল চি বাই এ। তো শূন্য দুটাৰ পূৰণফল, এতিয়া চিৰ ভেলু আছে -k আৰু এৰ ভেলু 1 আছে, ইজ তোমাৰ কিমান আছে -8। গতিকে ইয়াৰ পৰা কেৰ মান কিমান আহিব, এইটো ইয়াৰ পৰা তোমাৰ কেৰ মান ওলাবলৈ হ'লে ইয়াতে মাইনাছ মাইনাছ কেঞ্চেল যাব, তো কে ইজ কিমান হ'ব 8 হ'ব। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে? তাৰপিছত প্ৰশ্নটো চোৱা, 15 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, 15 নম্বৰ কুৱেশ্যনটোত কৈছে তোমাৰ the condition for which px² plus qx plus r will not have a quadratic polynomial is, এটা তোমার পির ভ্যালুটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে, p never be 0, বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, তোমাৰ কি কৈছে ইয়াতে the graph of the linear equation ax plus by plus c will pass through the origin, এই সমীকৰণটো তোমাৰ কেতিয়া মূলবিন্দুৰ মাজেৰে যাব, যেতিয়া চিৰ ভ্যালু কি হ'ব 0 হ'ব, চিৰ ভ্যালু 0 হ'ব। এইটো তোমালোকে 9ত পঢ়ি আহিছা, ক'ত ক'লে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে কি কৈছে দ্য নাম্বাৰ অফ সলিউশ্যন অফ ইকুৱেশ্যন px plus qy plus r is equal to 0। তোমালোকে এটা কথা মনত ৰাখিবা, তোমাৰ যিকোনো ইকুৱেশ্যন থাকিলে সেইবোৰৰ সদায় ইনফাইনাইট কি থাকে সলিউশ্যন থাকে, ডি অপশ্যনটো কাৰেক্ট হ'ব।
तार पिछर क्वेश्चन तुम्हार कि কৈছে सो व्हिच ऑफ द फॉलोइंग पेयर्स ऑफ लिनियर इक्वेशन इज इनकन्सिस्टेंट অসংগত অসংগত হবলৈ হলে তোমাৰ এটা কন্ডিশন আছে সেইটো হৈছে u1/a2 ইকুয়াল টু b1/b2 বাট নট ইকুয়াল টু কি হয় c1/c2 এটো হলে তোমাৰ লেগ দুডাল কি হয় সমান্তৰাল হয় লেগ দুডাল কি হয় সমান্তৰাল হয় গতিকে তোমাৰ আৰু যদি তোমাৰ a1/a2 নট ইকুয়াল টু তোমাৰ b1/b2 হয় তেতিয়া হলে তোমাৰ লেগ দুডালে কি কৰে কটাকটি কৰে আৰু কটাকটি কৰিলে তোমাৰ কি থাকে সমাধান থাকে আৰু যদি a1/a2 ইকুয়াল টু b1/b2 ইকুয়াল টু কি হয় c1/c2 হয় তেতিয়া হলে লেগ এটাৰ ওপৰত আনটো এনেকৈ মিলি যায় তো তেতিয়া তোমাৰ কি কৰে অসীম সংখ্যক সমাধান থাকে তোমালোকে কিন্তু এই তিনিটা কথা মনত ৰাখিবই লাগিব এতিয়া কন্ডিশন কেইটা আমি চাও এইটো সব প্ৰথমতে a1/a2 ৰ ভ্যালু ওলোৱা এটো হ'ব তোমাৰ 2/4 2/4 মানে হৈছে 1/2 2 আৰু ইফালে আছে 4 তাৰ পিছত b1/b2 b1 ৰ ভ্যালু এটো 4 আৰু ইফালে আছে 8 অৰ্থাৎ এটো তোমাৰ আহিব 1/2 নহয় জানো এটো তোমাৰ দুবাৰ যাব 1/2 আৰু তোমাৰ c1/c2 তোমাৰ কিমান আহিব 5/10 5/10 মানে কি 1/2 গতিকে তোমাৰ গোটেইকেইটা ইকুৱেল হৈছে গতিকে আমাৰ এই নম্বৰ অপচনটো নহব কাৰণ এটা আমাৰ অসংগতটোহে লাগে তাৰ পিছত এটো সব আমি চোৱা বি নাম্বাৰটো চাও a1/a2 ৰ ভ্যালু কিমান আহিব -6/-3 গতিকে মাইনাস মাইনাস কেনসেল যাব এটো আহিব তোমাৰ 6/3 6/3 মানে 2 তাৰ পিছত আহিব তোমাৰ b1/b2 আহিব 2/1 এটো হ'ব 2 তাৰ পিছত তোমাৰ আহিব c1/c2 এতে c1/c2 c1 ৰ ভ্যালু এতে 4 আৰু ইফালে আছে 7 এটো হ'ব তোমাৰ 4/7 এটো এই দুটা ইকুৱেল হৈছে এটো ইকুৱেল হোৱা নাই তাৰ মানে এটো কন্ডিশন হৈছে a1/a2 ইকুৱেল টু কি হৈছে b1/b2 বাট নট ইকুৱেল টু c1/c2 এটো হলে তোমাৰ লেগ দুডাল সমান্তৰাল হয় সমান্তৰাল হলে কোনো সমাধান নাথাকে সমাধান নাথাকিলে অসংগত বুলি কয় অৰ্থাৎ আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 19 নম্বৰ কোৱেশ্চনত কি কৈছে সো ফৰ what value of k the linear pair of equation 4x plus ky plus 8 is equal to 0 and 2x plus 2y plus 0 has unique solution হ'ব লাগিব তোমাৰ সব যদি ইউনিক সলিউশন হ'ব লাগে তেতিয়া হলে তোমাৰ কি হয় a1/a2 not equal to তোমাৰ কি হয় b1/b2 ভ্যালু পুট কৰা এতে তোমাৰ a1 ৰ ভ্যালু কিমান আছে 4 আছে আৰু a2 ৰ ভ্যালু আছে 2 তো 4/2 not equal to এতে b1 ৰ ভ্যালু আছে k এটো k বহু আৰু ইফালে আছে 2 গতিকে ইফালে আহিব তোমাৰ 2 not equal to k/2 এটো তোমাৰ ক্যান্সেল যাব দুইবাৰ আৰু ইফালে তোমাৰ কি আহিব k not equal to কি হ'ব 4 হ'ব এটো ক্রস মাল্টিপ্লিকেশন কৰিলে k not equal to 4 বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 20 নম্বৰ কোৱেশ্চনটো কি কৈছে the solution of linear equation x plus y x plus y is equal to 4 and x minus y is equal to 8 এটো তোমার এক নম্বর ইকুয়েশন ধরা এটো দুই নম্বর ইকুয়েশন ধরা দুইটা প্লাস করা দুইটা প্লাস করলে তুমি কি পাবা x plus y plus x minus y is equal to কিমান পাবা 12 হয় না এটো 4 আৰু 8 যোগ কৰিলে 12 হ'ব ঠিক মাইনাস y প্লাস y ক্যান্সেল যাব অর্থাৎ তোমার কি হ'ব 2x is equal to 12 অর্থাৎ x is equal to কি হ'ব 12/2 অর্থাৎ x ৰ ভ্যালু পাবা 6 x ৰ ভ্যালু 6 আহিব গতিকে a2 আৰু a2 কেনে ক্যান্সেল হৈ গল x ৰ ভ্যালু 6 হ'ব তে y ৰ ভ্যালু লোৱা এতে যিকোনো এটা তো y ৰ ভ্যালু বহাই দিয়া x ৰ ভ্যালু 6 পালো না তো ইয়াতে তোমাৰ এটো তোমাৰ এক নম্বৰত বহাই দিও ৰবা এটোত বহাই দিলে তোমাৰ কিমান আহিব এটো 6 plus y is equal to 4 কাৰণ এতে x ৰ ভ্যালু 6 বহালো গতিকে y is equal to কি হ'ব 4 minus 6 মানে -2 গতিকে সি অপচনটো কারেক্ট হ'ব x ৰ ভ্যালু 6 y ৰ ভ্যালু -2 21 নম্বৰ কোৱেশ্চনত কৈছে which of the following is a quadratic equation কোনটো এটা তোমাৰ কি হয় quadratic equation হয় সেইটো আমাৰ লাগে quadratic equation লাগে সো ইয়াতে তোমাৰ স্কয়ার টার্ম তো আছে কিন্তু ইয়াতে স্কয়ার টার্ম নাই গতিকে এটো কারেক্ট হ'ব ইফালে তোমাৰ x * x এটো স্কয়ার টার্ম আহিব আৰু x * x ইয়াতেও তোমাৰ স্কয়ার টার্ম আহিব গতিকে স্কয়ার টার্ম ক্যান্সেল যাব এটো নহব 2x² আছে ইফালে তোমাৰ মাইনাস আছে এটো তো নহয় এনেই নহয় ইফালে x² আৰু x² তেনে ক্যান্সেল হৈ যাব গতিকে এটো নহয় এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 22 নম্বৰত কৈছে the condition that roots of quadratic equation ax² plus bx plus c are equal but opposite in sign equal হ'ব লাগিব কিন্তু তোমাৰ কি হ'ব opposite in sign হ'ব লাগিব মানে দুটাৰ তোমাৰ opposite signত থাকিব লাগিব তেতিয়া হলে তোমাৰ b ৰ ভ্যালু কি হ'ব লাগিব 0 b ৰ ভ্যালু টু 0 হলে হে তোমাৰ opposite sign হয় এটো c অপচনটো কারেক্ট হয় তোমালোকে এইবোৰ কন্ডিশন অলপমান মনত ৰাখিবা হা তাৰ পিছত তোমাৰ কৈছে 23 নম্বৰত কি কৈছে সো if one root of an quadratic equation is 2 plus root 3 then the equation will be এটো এই যেটো প্ৰশ্নৰ ধৰণ কিন্তু যোৱা বছৰ আহা নাই এই বছৰ দিছে
তোমালোকে লক্ষ্য কৰিবা এইটো এটা তোমাৰ কি পৰিমেয় সংখ্যা হ'ব হা, তেতিয়াহ'লেহে তুমি কোৱাড্ৰেটিক ইকুৱেশ্যন ওলাব পাৰিবা। তো ইয়াতে তোমাৰ এটা ধৰি লোৱা এইটো আলফাৰ ভেলু দি আছে তোমাৰ এইটো কি 2 + √3, তেতিয়াহ'লে বিটাৰ ভেলু কি হ'ব ইয়াতে কনজুগেট হ'ব, অৰ্থাৎ কি হ'ব 2 - √3। এতিয়া তোমাৰ যেহেতু তোমাৰ সমীকৰণৰ কি আছিল আহি আছিল এইটো x² - α + β * x আৰু প্লাছ কি আছিল আলফা * বিটা আছিল, গতিকে ইয়াৰ পৰা আলফা প্লাছ বিটা ওলাই লোৱা। আলফা প্লাছ বিটা তোমাৰ কি হ'ব এতিয়া আহিব 2 + √3 + 2 - √3, প্লাছ আৰু মাইনাছ কেনচেল যাব, থাকিব 4 আৰু আলফা * বিটা তোমাৰ কি হ'ব ইয়াতে আহিব তোমাৰ 2 + √3 আৰু ইফালে আহিব 2 - √3, গতিকে এইটো আহিব 2² - √3 হোল স্কুৱাৰ, এইটো a + b আৰু a - b অৰ্থাৎ a² - b² স্কুৱাৰ আৰু ৰুট কেনচেল যাব, এটা থাকিব 4 - 3 মানে 1 হ'ব। এতিয়া ইয়াতে ভেলু কেইটা পুট কৰা x² মাইনাছ এইটো 4 আছে না, গতিকে এইটো আহিব তোমাৰ 4x আৰু ইফালে থাকিব +1, x² - 4x + 1, এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 24 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, ইফ দ্য সাম অফ দ্য ইকুৱেশ্যন x² - x is equal to a2x - 1 is 0, then the value of a, তেতিয়াহ'লে a ৰ ভেলুটো তোমাৰ কিতনা হ'ব সেইটো আমাৰ লাগে। a ৰ ভেলু এইটো তোমাৰ কি কৈছে দ্য সাম অফ ইফ দ্য সাম অফ দ্য ইকুৱেশ্যন কি সাম বুলি কৈছে, যদি সমীকৰণৰ মূল দুটাৰ যোগফল, এইটো চা এইটো ইংৰাজীত কি লিখি দিছে এইটো তোমাৰ এইটোহে হ'ব মূল দুটাৰ যোগফল 0, তেতিয়াহ'লে ইয়াতে আমি কিতনা পাম, এইটো যদি আমি অলপমান সজাই পৰাই লিখোঁ কি হ'ব x² মাইনাছ এইটো আহিব a2x - 1 is equal to 2, হয়নে নাই? গতিকে এইটো তোমাৰ এই গোটেইখিনি আহি গ'ল আমাৰ চিৰ ভেলু ন, ax² + bx + c, চিৰ ভেলু তোমাৰ a ইমানখিনি আহি গ'ল আৰু এইটোৰ ভেলু দিছে তোমাৰ কিমান 0, সাম অফ ইকুৱেশ্যন 0 দিছে, মানে আলফা প্লাছ বিটা is equal to -b/a, গতিকে এইটো আহিব তোমাৰ মাইনাছ মাইনাছে প্লাছ হ'ব, এৰ ভেলুটো 1 আছে, এৰ ভেলু কিমান আছে 1 আছে, আলফা প্লাছ বিটা। আচ্ছা ইয়াৰ পৰা তোমাৰ এইটো সলিউশন কৰিব লাগিব, এইটো ৰবা এইটো তোমাৰ আহিলে তোমাৰ কি আহিব, এইটো আহিব 2x - a আৰু ইফালে থাকিব x² - x, গতিকে ইয়াৰ পৰা x² - x মাইনাছ 2x মাইনাছ a মাইনাছ এইটো ইফালে আহিলে প্লাছ হৈ যাব, তো প্লাছ a 0, ইয়াৰ পৰা x² মাইনাছ ইয়াৰ পৰা আমি কি কমন ল'ব পাৰে x কমন ল'ব পাৰোঁ না, x কমন ল'লে ইয়াতে তোমাৰ থাকিব কি 1 - 2a নহয় জানো, 1 মানে ডাইৰেক্টলি ইয়াৰ পৰা তোমাৰ গোটেইখিনি কমন আহি আছে চোন, এইটো কমন লৈ লওঁ ৰ'বা, ইয়াৰ পৰা গোটেইখিনি কমন আহি আছেনে, সেই তেনেকৈ ইয়াৰ পৰা x কমন লয়, x কমন ল'লে কি থাকিব x - 1 আৰু ইফালৰ পৰা তোমাৰ a কমন লয় মাইনাছ a কমন লয়, ইয়াতে থাকিব কি 2x + 1 যিকোনো কি হ'ব 0, এই তথাপি নহ'লচোন, এইটো x² - x আৰু ইফালে আহিব -2x, ইয়াতে মাইনাছ আহিব মাইনাছ a, হয়নে? এইটো ৰ'বা এইটো ডাইৰেক্টলি কোৱাড্ৰেটিক ফৰ্মেশ্যনত আনি লওঁ নে কি কোৱা, কোৱাড্ৰেটিক ফৰ্মেশ্যনত আনিলে তোমাৰ ইয়াতে তুমি কি পাবা, কোৱাড্ৰেটিক ফৰ্মেশ্যনত আনিলে ইফালৰ পৰা এইটো কোৱাড্ৰেটিক ফৰ্মেশ্যনত আনিলে ইফালে থাকিব x² মাইনাছ ইয়াৰ পৰা তুমি x কমন লোৱা, x কমন ল'লে তোমাৰ কি থাকিব, ইয়াতে থাকিব 1 প্লাছ কি থাকিব 2a আৰু ইফালে থাকিব প্লাছ a = 0, এতিয়া হ'ব লাগে এইটো আলফা প্লাছ বিটা দিয়া আছে তোমাৰ কিমান 0, আলফা প্লাছ বিটা কিমান দিয়া আছে, আলফা প্লাছ বিটা 0 দিয়া আছে না, তো আলফা প্লাছ বিটা মানে -b/a, ইয়াতে সব -b, ইয়াতে তোমাৰ এইটো এনসাৰ আহিব -1 + 2a, এর ভ্যালু কিমান আছে 1 আছে, গতিকে = 0, তার মানে ইয়াতে তুমি কিতনা মিলেগা, এর পৰা তুমি কি পাবা, এর পৰা -1 আর ইফালে -2a = 0, অর্থাৎ তোমার এটু কি পাবা -2a = -1, হয়নে? হয়, এতিয়া তোমাৰ কি পাবা, হয় এইটো ইফালে গ'লে পজিটিভ হ'ব, গতিকে a = ইয়াতে 2 ইফালে গ'লে ডিভাইড হ'ব মানে -1/2 হ'ব, -1/2 এইটোৰ এনসাৰ হ'ব, সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চোৱা 25 নম্বৰটোত তোমাৰ কি কৈছে ইয়াতে,
if one root of the equation ax square plus bx plus c is 3 times the other, then b square is to ac. এইটো চোৱা, এই কুৱেশ্যনটো কিন্তু বহুত ইণ্টেলেকচুৱেল কুৱেশ্যন হয় আৰু অলপমান মানে ক্যালকুলেটিভ কুৱেশ্যন হয়। এটা চোৱা, এটা তোমাৰ এটা যদি আমি কি বুলি ধৰো আলফা, তেতিয়াহ'লে আনটো কিমান হ'ব? 3 আলফা হ'ব, কাৰণ তোমাৰ এটা আনটোৰ 3 গুণ বুলি কৈছে, হয়নে? এতিয়া এই দুটাৰ তুমি যোগফল ওলোৱা, এই দুটাৰ যদি যোগফল ওলোৱা তেতিয়াহ'লে তোমাৰ কিমান পাবা? এইটো আলফা প্লাছ 3 আলফা ইজ ইকুৱেল টু মাইনাছ বি বাই এ, মাইনাছ বি বাই কি হ'ব? এ। এইটো চোৱা, গতিকে এইটো পাবা তুমি 4 আলফা ইজ ইকুৱেল টু মাইনাছ বি বাই এ, মাইনাছ বি বাই এ, অৰ্থাৎ তোমাৰ ইয়াৰ পৰা আলফাৰ ভেলু কিমান পাবা? মাইনাছ বি বাই 4 এ। এইটো চোৱা, আলফাৰ ভেলু পালোঁ কিমান? মাইনাছ তোমাৰ বি বাই 4 এ পালোঁ। এতিয়া এই দুটাৰ পূৰণফল লোৱা, পূৰণফল হ'লে তোমাৰ কি হ'ব? আলফা ইনটু আলফা স্কোৱাৰ, গতিকে এইটো হ'ব তোমাৰ 3 আলফা স্কোৱাৰ, আৰু এইটোৰ ভেলু আছে তোমাৰ চি বাই এ, চি বাই কি আছে? এ আছে। এতিয়া তোমাৰ ইয়াতে আলফাৰ ভেলুটো পুট কৰা, এতিয়া আলফাৰ ভেলু তোমাৰ -4 মাইনাছ বি আছে না, গতিকে এইটো তোমাৰ পজিটিভ হৈ যাব, আৰু এইটো হৈ যাব তোমাৰ 16a স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব? ইয়াতে তোমাৰ চি বাই এ হ'ব, নহয় জানো? হয়নে? গতিকে এইটো তোমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে তুমি কি পাবা? এ বি স্কোৱাৰ ইজ ইকুৱেল টু 16a স্কোৱাৰ চি, 16a স্কোৱাৰ চি। আচ্ছা, এ আৰু ইফালে তোমাৰ এই স্কোৱাৰটো তোমাৰ কি যাব? কেঞ্চেল যাব, ইফালে থাকিব বি স্কোৱাৰ আৰু ইফালে থাকিব এ চি, গতিকে বি স্কোৱাৰ বাই এ চি, বি স্কোৱাৰ বাই এ চি হ'লে তোমাৰ এইটো কিমান আহিব? বি স্কোৱাৰ বাই এ চি, বি স্কোৱাৰ বাই এ চি হ'লে তোমাৰ ইফালে ওপৰত থাকিব তোমাৰ কিমান? 16, আৰু তোমাৰ ইফালে তলত কিমান আহিব? তলত ইয়াতে তোমাৰ এই যে 3 আছে না, 3 আছে, 3টো ইফালে লৈ আহিলে এইটো 3 হ'ব, অৰ্থাৎ ইফালে হ'ব 16/3, 16:3 হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা, তোমাৰ দেখাত কেলকুলেটিভ লাগিছে, কিন্তু কেলকুলেটিভ নহয়, এইটো মানে একেবাৰে শ্বৰ্টকাটকৈ কৰিছোঁ মই। বুজি পাইছানে তোমালোকে? কমেণ্ট কৰি জনাবাচোন বাৰু, বুজি পালানে এইটো? তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো 26 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে? ইফ টু ট্ৰাইংগলছ আৰ চিমিলাৰ that can be said about their corresponding sides, similar হলে corresponding sideৰ যিটো অনুপাত আছে এইটো ইকুৱেল হ'ব লাগিব, এইটো সমান হ'ব লাগিব, দেয়াৰ প্ৰপৰ্চনেল হ'ব লাগিব, সিহঁত সমানুপাতিক হ'ব লাগিব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এইটো। তাৰপিছত 27 নম্বৰ কুৱেশ্যনটোত চোৱা, তোমাৰ কি কৈছে? হুইচ অফ দ্য ফলোইং ইজ নট ক্ৰাইটেৰিয়া ফৰ চিমিলাৰিটি। এইটো আৰ এইচ এছটো চিমিলাৰিটিৰ কি নহয় তোমাৰ, এইটো হৈছে তোমাৰ কংগ্ৰুৱেঞ্চিৰ ৰুল হয়, এইটো চিমিলাৰিটিৰ নহয়, ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 28 নম্বৰত কি কৈছে? চোৱা, ইয়াতে ফৰ হুইচ অফ দ্য ফলোইং চিমিলাৰ ফিগাৰ্ছ মে বি অবটেইনড। চিমিলাৰ ফিগাৰ আমি ক'ত পাম? সদৃশ চিত্ৰ ক'ত পাম? স্কোৱাৰ, স্কোৱাৰ সদায় তোমাৰ কি হয়? সদৃশ হয়, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ আইচোচেলেছ ট্ৰাইংগলবোৰ কেতিয়াও তোমাৰ কি নহয়? সদৃশ নহয়। ৰেক্টেংগল, ৰেক্টেংগুলো সদৃশ নহয়। ৰেক্টেংগলটো ডিফাৰেণ্ট টাইপ অফ হ'ব পাৰে। ৰেক্টেংগল হ'ল অপজিট ছাইড সমান আৰু বিপৰীত ছাইডবোৰ সমান, অপজিট ছাইড পেৰেলেল হ'ল, বিপৰীত ছাইড সমান, এইটো এটা ৰেক্টেংগল হয়। এইটো ৰেক্টেংগল, আৰু এইটো এটা মই আঁকি দিলোঁ ৰেক্টেংগল, এইটো দেখা তাকে হ'ল জানো? নহ'ল না, গতিকে এইটো নহ'ব। আৰু তোমাৰ স্কুৱেৰ ট্ৰেপেজিয়ামটো নহয়, এইটো বি অপশ্যনটোৱে কাৰেক্ট হ'ব। মানে তোমাৰ বৰ্গত যদি লোৱা, তুমি ধৰিলা এইটো এটা বৰ্গ আৰু এটা ডাঙৰকৈ বৰ্গ আঁকিলা, দেখাততো একে না, চিমিলাৰ মানে দেখাত একে হ'ব লাগে, চাইজৰ লগত কোনো মেটাৰ নকৰে, বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটোত তোমাৰ কি কৈছে? চ' হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ফলছ, কোনটো ভুল হয়? টু কংগ্ৰুৱেণ্ট ট্ৰাইংগলছ আৰ অলৱেজ চিমিলাৰ। কংগ্ৰুৱেণ্ট হ'লে যে চিমিলাৰ হ'ব, সেইটো হয় নেকি? কংগ্ৰুৱেণ্ট আৰু চিমিলাৰিটি, কংগ্ৰুৱেণ্ট হ'লে তোমাৰ চিমিলাৰ হয় নেকি? কংগ্ৰুৱেণ্ট হ'লে চিমিলাৰ নহয়, নহ'বও পাৰে। কংগ্ৰুৱেণ্ট মানে তোমাৰ একেই হয়, ছাইডবোৰৰ একে দৈৰ্ঘ্য, কিন্তু চিমিলাৰ নহ'বও পাৰে। বুজি পাইছানে? তাৰপিছত তোমাৰ কৈছে টু চিমিলাৰ ট্ৰাইংগলছ অলৱেজ কংগ্ৰুৱেণ্ট। এইটো একেবাৰে জনমূৰ্খ কথা। চিমিলাৰ ট্ৰাইংগলছবোৰ কংগ্ৰুৱেণ্ট নহ'বও পাৰে, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হয়। এইটো হ'ব পাৰে কংগ্ৰুৱেণ্ট ট্ৰাইংগলছবোৰ চিমিলাৰ হয়, এইটো কাৰেক্ট হয়, কিন্তু বি নম্বৰটো এইটো ফলছ বুলি কৈছে আমাক, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো হ'ব নোৱাৰে, গতিকে বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? চোৱা, ইয়াতে the coordinates of midpoint of the line segment joining the points minus a b আৰু a to b, midpointer formula কি আছিল? midpointer formula হৈছে x1 plus x2 divided by 2 আৰু হৈছে y1 plus y2 divided by 2। ভেলু পুট কৰা, ইয়াতে তোমাৰ x1ৰ ভেলু আছে -a
আৰু ইফালে তোমাৰ x1 ভ্যালু -a আৰু ইফালে আছে -a, গতিকে এইটো -a আহিব ডিভাইডেড বাই 2 আৰু এইফালে তোমাৰ আহিব b + 2b, মানে এইটো আহিব 3b/2 হয়নে? এইটো তোমাৰ দুটা প্লাছ কৰিলে b + 2b 3b, এইটো আহিব তোমাৰ কিমান আহিব -2a/2 -2a/2, এইটো प्लस আছে सोने। हाँ दोनों भी माइनस है तो ठीक ठाक बा। और इधर में आएगा, इधर में कितना आएगा, तो इफाले आहिब तुम्हार 3b/2, गतिके एटु तुम्हार कि पाला a -a और तुम्हार इफाले 3b/2 होबो। हाँ -a एटु तो लाडू होबो लागिছিল, 3b/2 এটা অপশনতে আছে, এটু होबो लागिছিল, কিন্তু এটা তোমার -a প্লাস এই চিৰি কি মই এইটো আৰু এইটো চাই আছো চাইছানে? এইটো আৰু এইটো চাই আছো, এটা তোমাৰ এইটো আৰু এইটো হে হ'ব, গতিকে তোমাৰ এইটো হ'ব -a + a ডিভাইডেড বাই 2 আৰু ইফালে আহিব তোমাৰ 3b/2, গতিকে এইটো তোমাৰ 0 আৰু কি হ'ব 3b/2 হ'ব। এইটো বি অপশনটো কাৰেক্ট অপশন হ'ব। তাৰপিছত কোৱেশ্যনটো চোৱা, এতিয়া কি কৈছে, দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট -3 4 ফ্ৰম দ্য অৰিজিনৰ পৰা দূৰত্ব কি আছিল x1 + y1 হোল স্কয়াৰ, এইটো আনসাৰ আহি যাব। এইটো আহিব তোমাৰ 3² মানে 9, 4² মানে 16, মানে হ'ব তোমাৰ 25 মানে 5, আনসার 5 হ'ব। এইটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা কি কৈছে ইয়াতে, দ্য এৰিয়া অফ দ্য ট্ৰাইংগল 3 4 4 4, ইয়াতে -3 4 4 4, আচ্ছা এইটো তো একেবারে ইজি হয়। এটা সব তোমার ওয়াইর যেটো পয়েন্ট আছে, ওয়াইর পয়েন্ট তোমার সেম আছে, ওয়াইর পয়েন্ট কি আছে সেম আছে, এটা সব ওয়াইর পয়েন্ট সেম আছে। ওয়াইর পয়েন্ট যদি সেম আছে তো x অক্ষৰ সাপেক্ষে প্যারালাল হ'ব, x অক্ষৰ সাপেক্ষে প্যারালাল হলে তোমার লাড্ডু আহিব, লাড্ডু, এইটো সি অপশন কারেক্ট হ'ব। এইটো তোমার आंसर লাড্ডু হ'ব, একদম ইজি। এটা এনেকৈ চোৱা, এটা তোমার x এক্সিস, এটা হৈছে তোমার কি y এক্সিস, এটা সব ওয়াই ভ্যালুটো সেম আছে না, তো তোমার x অক্ষৰ প্যারালাল হ'ব সব -3 4 বুকা, এটো ইফালে আহিব, এটো তোমাৰ -3 4, তাৰপিছত 2 4, x ৰ ভ্যালু 2 y ভ্যালু 4, তো গতিকে এটো ইয়াতে আহিব 2 4, আৰু এটা আছে তোমাৰ 7 4, গতিকে এটো তোমাৰ ইফালে আহিব 7 4। এটো চোৱা, এটা এনেকৈ জোড়া লগালে এটো প্যারালাল, একেবাৰে সিধা লাইন হ'ব, x অক্ষৰ প্যারালাল হ'ব, গতিকে তোমাৰ প্যারালাল লাইন হলে তোমাৰ কি কালি থাকে নেকি, কালি থাকে তো, যেটো লাড্ডু থাকে, এটো সি অপশনটো কারেক্ট অপশন হ'ব। তাৰপিছত তোমাৰ এটো চোৱা, এটা তোমাৰ 2 tan theta, 2 tan theta, tan theta ভ্যালু কিমান, tan theta ভ্যালু পুট কৰা ডাইৰেক্টলি, आंसर আহি যাব। tan theta ভ্যালু হৈছে তোমাৰ 1/√3 আৰু 1 + tan theta, এইটো আহিব 1/√3 হয়নে? এইটো তোমাৰ নাপাব, ইয়াতে তোমাৰ 10 স্কয়াৰ হে আছিল, আচ্ছা এইটো স্কয়াৰ দিয়া, স্কয়াৰটো দিয়া নাই বাৰু, তোমালোকে দি লোৱা, সিহঁতে ভুল কৰিছে কাৰণে তোমালোকে কি কৰিবা হয়নে, সিহঁতে ভুল কৰিছে তোমালোকে কাৰেক্ট কৰা। এটা হ'ব তোমাৰ 2 × 1/√3 আৰু ইফালে হ'ব তোমাৰ 1 + 1/√3, 1/2 স্কয়াৰ হ'ব, এইটো আহিব 2, ডাইৰেক্টলি লিখিব পাৰা 2/√3, ডাইৰেক্টলি এইটো ইফালে আহিলে তো পূৰণ হ'বনে, আৰু এইটো আমি পূৰণৰ আকাৰত লিখি এইটো উল্টাই দেগা, ঠিক আছে উল্টাই দিম, এইটো হৰণটো পূৰণৰ আকাৰত লিখিলে উল্টি যায়, গতিকে ইয়াতে তুমি কি পাবা, ইয়াতে পাবা তোমাৰ 1 + 1/3 পাবা না, স্কয়াৰ আৰু ৰুট কেনসেল কৰিলে 1/3 হ'ব, 3 1 3 1 4, এটো হ'ব 4/3, 4/3 হলে এটো হ'ব তোমাৰ 3/4, এটো এটো দুইবাৰ যাব, আৰু তোমাৰ ইয়াতে 3 ক আমি কি লিখিব পাৰি, √3 × √3 লিখিব পাৰো, আৰু ইফালে থাকিব √3 আৰু ইফালে থাকিব 2, এটা এটা কেনসেল যাব, গতিকে ইয়াতে তোমাৰ কি থাকিব √3/2, আৰু √3/2 কাৰ ভ্যালু হয় sin 60 ৰ ভ্যালু হয়, গতিকে sin 60 হ'ব, এটো কত গলে এইটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। তাৰপিছত তোমাৰ এইটো চোৱা, sin 2a = 2 sin a ইকুৱেল হয়, কেতিয়া হয় sin 2a = 2 sin a, তেতিয়াহ'লে তোমাৰ a ৰ যেটো ভ্যালু হেতু কিমান আহিব 0 আহিব। এটো তোমালোকে প্ৰুফ কৰিব যদি বিচৰা, তেতিয়াহ'লে মই তোমালোকক অলপমান দেখাই দিব পাৰো হয়নে। আমি কি জানো চোৱা, এটো আমি জানো sin 2a মানে কি, sin 2a মানে হৈছে 2 sin a cos a, এই ফৰ্মুলাটো তো আমি জানোৱে হয়নে। গতিকে এটা আমি বহাই দিওঁ ৰবা, ইয়াতে
এইটো বহাই দিওঁ নেকি কোৱা, এইটো সাইন 2 আছে না, গতিকে এইখিনি বহাই দিয়া 2 সাইন এ আৰু cos এ, আৰু এইফালে আছে তোমাৰ কি 2 সাইন এ, তো আছে নে 2 সাইন এ আছে, 2 সাইন এ 2 সাইন এ, তো ইফালে তোমাৰ এইটো চাই, এইটো 2 সাইন এ ইফালেও আছে, 2 সাইন এ ইফালেও আছে, গতিকে এইটো আৰু এইটো তোমাৰ কি হৈ যাব 0 হৈ যাব নহয় জানো, গতিকে ইয়াতে cos a = কিমান থাকিব 1, এইটো কেঞ্চেল কৰিলে ইফালে 1 নাথাকিব জানো, 1 থাকিব নে। এতিয়া চোৱা তোমাৰ ইয়াতে cosৰ ভেলু 1 কেতিয়া হয়, cosৰ ভেলু 1 কেতিয়া হয়, যেতিয়া তোমাৰ 0 ডিগ্ৰী আহে তেতিয়া 1 হয়, গতিকে ইয়াতে তোমাৰ এইটো 0 হ'ব, এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ দিছে sec² θ - tan² θ, এইটোৰ ভেলুটো তোমাৰ ইয়াৰ পৰা তুমি যদি কমন আনা 9টো কমন লৈ আহা, ইয়াৰ পৰা 9 কমন আনিলে ইয়াতে থাকিব তোমাৰ কি sec² a মাইনাছ কি থাকিব tan² a হয়নে, গতিকে এইটো তোমাৰ কি আছিলে 1 + tan² θ = কি আছিল sec² θ, গতিকে sec² θ মাইনাছ tan θ = 1, এইটোৰ ভেলু 1 হয়, গতিকে 9 × 1 = 9, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে কিন্তু এই সৰু সুৰা ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখিবই লাগিব, 1 + tan² θ = sec² θ, sin² θ + cos² θ, এইবোৰ মনত ৰাখিব লাগিব। আৰু তোমাৰ যিবোৰ ৰেচিপ্ৰকেল আছে, যেনেকুৱা তোমাৰ sin θ টো 1/cos θ লিখিব পাৰা, তাৰপিছত cot θ টো 1/tan θ লিখিব পাৰা, সৰু সুৰা ফৰ্মুলা তোমালোকে জানিবই লাগিব, এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত চোৱা তোমাৰ কি কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু, তলত কোনটো সঁচা হয়, এইটো sin a + b = sin a + sin b, এইটো তোমাৰ সচৰাচৰ গলত হয়, কিয় কাৰণে জানানে, তোমাৰ sin a + b ৰ ফৰ্মুলা হৈছে কি তোমাৰ sin a cos b + cos a sin b, এইটো হৈছে ফৰ্মুলা, কিন্তু ইয়াতে দি আছে উল্টাটো, এইটো নহয়। থিটা ইনক্ৰিজেছ দ্য ভেলু অফ sin θ ইনক্ৰিজেছ, এইটো কাৰেক্ট হয়, এইটো সঁচা হয়, থিটাৰ ভেলু যদি বাঢ়ে তেতিয়াহ'লে sin θৰ ভেলু বাঢ়িব, কিন্তু তোমালোকে এই কথাটো এবাৰ মন কৰিবাচোন, থিটাৰ ভেলু তোমাৰ 0ৰ পৰা 90 ডিগ্ৰীলৈ বাঢ়িব sin θৰ ভেলু, কিন্তু তোমাৰ 90ৰ পৰা তোমাৰ 360 লৈ কিন্তু আকৌ তোমাৰ sin θৰ ভেলু কমেই, কিন্তু তোমালোকৰ 10ত কেৱল 90 ডিগ্ৰীলৈকে আছে, গতিকে তোমাৰ এইটো কাৰেক্ট বুলি ধৰা। তাৰপিছত তোমাৰ চোৱা, এইটো থিটাৰ কাৰণে sin θ = cos θ, sin θ ফৰ অল থিটা, এইটো তোমাৰ চি নম্বৰটো কৈছে ফৰ অল থিটা, এইটো তোমাৰ sin θ = তোমাৰ কি বুলি কৈছে cos θ বুলি কৈছে, এইটো তোমাৰ কি হ'ব মিথ্যা কথা হ'ব, মিছা কথা হ'ব, এইটো কাৰণ sin θ আৰু cos θৰ ভেলু তোমাৰ তেতিয়াহে ইকুৱেল হয় যেতিয়া তোমাৰ থিটাৰ ভেলু কিমান হয় 45 ডিগ্ৰী হয়, 45 ডিগ্ৰী হ'লে তোমাৰ sin θ আৰু cos θৰ ভেলু দুটা সেম হয়, আৰু তোমাৰ sin 45ৰ ভেলু হৈছে 1/√2 আৰু cos 45ৰ ভেলু হৈছে 1/√2, গতিকে এটা চাৰ্টেনৰ কাৰণে হয়, গোটেইকেইটাৰ কাৰণে নহয়, তো চি অপশ্যনটো ইনকাৰেক্ট হ'ব। তাৰপিছত তোমাৰ ইয়াতে দিছে চোৱা, sin θৰ ভেলু 4/3 হ'ব পাৰে নেকি, 4/3 মানে কিমান আহিব 1 পইণ্ট, এইটো 3 × 9 10, এইটো চোৱা 1.333333 এনেকৈ আহি যাব, এইটোতো হ'ব নোৱাৰে, কিহৰ কাৰণে হ'ব নোৱাৰে, কাৰণ sin θৰ যিটো ভেলু, sin θৰ ভেলু সেইটো তোমাৰ 0ৰ পৰা 1ৰ ভিতৰত থাকে, 0ৰ পৰা 1ৰ ভিতৰত থাকে, 1তকৈ ডাঙৰ হ'ব নোৱাৰে, বুজি পাইছানে, 1তকৈ ডাঙৰ হ'ব নোৱাৰে, কিন্তু এইটো হৰণ কৰিলেতো 1তকৈ ডাঙৰ হয়, গতিকে এইটো হ'ব নোৱাৰে, তো আমাৰ কাৰেক্টটো বিচাৰিছিল নে, গতিকে আমাৰ কাৰেক্টটো এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বিটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ ইয়াতে চোৱা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে, এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন দিছে, এইটো অপশ্যনকেইটা ইয়াতে চাই ল'বা তোমালোকে, এইকেইটা অপশ্যন, এইটো চোৱা এছাৰশ্যনত কি কৈছে ইয়াতে, দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন x² + 4x + 0 হেজ ৰিয়েল এণ্ড ইকুৱেল ৰুটছ, এইটো চোৱা যদি ৰিয়েল আৰু ইকুৱেল ৰুটছ হয় তেতিয়াহ'লে ইয়াৰ যিটো ডিছক্ৰিমিনেণ্ট আছে অৰ্থাৎ ভেদ নিৰূপক কি হ'ব লাগিব, এইটো 0ৰ সমান হ'ব লাগিব, যদি সমান ইকুৱেল বুলি কৈছে তো 0ৰ সমান হ'ব, এতিয়া ভেলু বহাই দিয়া, এতিয়া b² মানে 4² মানে 16, আৰু ইফালে আছে 4, এৰ ভেলু 1, চিৰ ভেলু 4, গতিকে এইটো আহিব 16 = 0, গতিকে 16 - 16 0 হ'ব, সমান হ'ব, গতিকে এইটো সঁচা হয়, এইটো মনত ৰাখিবা দেই, যদি b² - 4ac > 0 হয় তেতিয়াহ'লে অসমান আৰু বাস্তৱ মূল থাকে, আৰু যদি b² - 4ac < 0 হয় তেতিয়াহ'লে কোনো ধৰণৰ মূল নাথাকে, অবাস্তৱ মূল থাকে, এই কণ্ডিশ্যন তিনিটা কিন্তু জানিব লাগিব তোমালোকে, তেতিয়াহ'লেহে পাৰিবা। আৰু তোমাৰ ইয়াতে চোৱা ডিছক্ৰিমিনেণ্ট b² - 4ac ডিটাৰমাইনছ ইফ দ্য নেচাৰ অফ দ্য ৰুটছ অফ কোৱাড্ৰেটিক ইকুৱেশ্যন হয়,
এটা তোমার যেটো ডিসক্রিমিনেন্ট আছে সেই ডিসক্রিমিনেন্টে তোমাৰ নিৰ্ণয় কৰে যে কোনটোৰ কিমানটা সমাধান থাকিব, বাস্তৱ সমাধান থাকিব না অবাস্তৱ সমাধান থাকিব। গতিকে এইটো আৰু এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু এইটো ব্যাখ্যাও হয়। গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব হয়নে। এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ, লগতে ৰিজনটাইজেশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। ডেট মিনছ এই অপশ্যন উইল বি কাৰেক্ট। তাৰপিছত তোমাৰ কি কৈছে চোৱা ইয়াতে দ্য পইণ্ট 34 লাইজ অন চাৰ্কল of center 0 0 and radius 5 এইটো তুমি আঁকিলেই ক'ব পাৰা। চাবা ইয়াতে তুমি প্ৰথমতে এইটো কাৰ্যীয় সমতলটো লৈ লোৱা, সেই তেৰি কাৰ্যীয় সমতল লৈ লোৱা, কাৰ্যীয় সমতলটো লৈ লোৱা এনেকৈ। এইটো কাৰ্যীয় সমতল, এতিয়া আমি বৃত্ত আঁকিলা, ঠিক আছে। এইটো তোমাৰ 0 0 আছে। এইটো ধৰা এনেকুৱা এটা আমাৰ চাৰ্কল আছে, ইয়াতে ৰেডিয়াছ দি আছে 5, ৰেডিয়াছ কিমান দি আছে, ৰেডিয়াছ দি আছে 5। এইটো চোৱা ক'ত গ'লে, এইটো ৰেডিয়াছ 5 দি আছে, তাৰমানে তোমাৰ ইয়াৰ পৰা এইখিনিৰ যে ভেলু এইটো কিমান দি আছে 5 দি আছে। সেইটো এইটো কালাৰেও ডিষ্টাৰ্ব দিয়ে। এইটো তোমাৰ কিমান দি আছে, এইটো দি আছে তোমাৰ কিমান 5 হয়নে। গতিকে এই যিটো পইণ্ট যিটো দি আছে তোমাৰ ক'ত গ'লে 3 4, গতিকে এক্সৰ ভেলু 3 আৰু ৱাইৰ ভেলু 4, ইফালেওতো 5 হ'ব, ইফালেও 5 হ'ব, ইফালেও 5 হ'ব, তো 3 4। এইটো চোৱা এইটো তোমাৰ ভিতৰত থাকিব নে চাৰ্কলটো, গতিকে এইটো তোমাৰ কি হ'ব ট্ৰু হ'ব। এইটো কি হ'ব, এইটো বেচেৰা ট্ৰু হ'ব, এইটো ট্ৰু। এইটো হৈছে এইটো তোমাৰ কি হ'ব ট্ৰু হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা দ্য কোঅৰ্ডিনেট অফ দ্য মিড পইণ্ট, হয় এইটো এইমাত্ৰ কৈছে যে মিড পইণ্টৰ যিটো ফৰ্মুলা এইটো x1 + x2 ডিভাইডেড বাই 2 1 + 1 ডিভাইডেড বাই 2 ট্ৰু হয়। এছাৰশ্যনৰ ট্ৰু, ৰিজনৰ ট্ৰু, কিন্তু চোৱা দুটা বেলেগ বেলেগ বস্তুৰ কথা কৈছে। গতিকে এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। এছাৰশ্যন ৰিজন সঁচা হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহ'ব। তাৰপিছত তোমাৰ কৈছে এইটো দ্য নাম্বাৰ অফ জিৰ'জ অফ দ্য পলিনমিয়েল ৰিপ্ৰেজেণ্ট বাই দ্য গ্ৰাফ। এইটো এটা বিন্দু, দুটা বিন্দু, তিনিটা বিন্দু, চাৰিটা বিন্দুত কাটিছে, চাৰিটাও থাকিব। ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত এইটো চব পেৰেলেল লাইন, পেৰেলেল হ'লে কোনটো হয়, এইটো ডি অপশ্যন কাৰেক্ট হয়। এইটো হ'লে তোমাৰ এটা সমাধান থাকে আৰু তোমাৰ এনেকৈ কাটিব এটা বিন্দুত, এনেকৈ এটা বিন্দুত কাটিব। এইটো হ'লে এটাৰ ওপৰত আনটো এনেকৈ মিলি যাব। আৰু তোমাৰ a1/a2 = b1/b2 not = c1/c2। এই উল্টা পুল্টাকৈ লিখি দিছে, তো কি হ'ল, একে হ'ল না। তো ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো হ'লে তোমাৰ এনেকুৱা হয়, পেৰেলেল হয়, কটাকটি নকৰে। তো এইটো তোমাৰ কি হ'ব, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এইবোৰত তোমাৰ কি কৈছে ইন দ্য ফিগাৰ, এটা আমাৰ ফিগাৰটো দিয়া আছে ODC এইটো 70 ডিগ্ৰী, এইটো কি এই ট্ৰাইংগল, এইটো ট্ৰাইংগল আৰু তোমাৰ এইটো ট্ৰাইংগল, এইটো তোমাৰ কি দিয়া আছে কংগ্ৰেণ্ট দিয়া আছে, তত্ত্বটি চিমিলাৰ দিয়া আছে। BOC দিয়া আছে 125, CDO দিয়া আছে 55, CDO 55 দিয়া আছে। তেতিয়াহ'লে তোমাৰ DOCৰ ভেলু লাগে, DOC এইটোৰ ভেলু লাগে, আৰু OAB এইটোৰ ভেলু লাগে। আচ্ছা, এইটো ওলালেতো এইটো আমাৰ অট'মেটিকেলি আহি যাব ন, এইটো ওলালে এইটো অট'মেটিকেলি আহি যাব। এইটো আমি কেনেকৈ ওলাম, এইটো যদি আমি এইটো ফৰ্মুলা যদি এপ্লাই কৰোঁ হয়, সেইটোৱে কৰোঁ। চাবা এইটো চোৱা, এইটো যিটো ট্ৰাইংগল আছে আমাৰ, এই ট্ৰাইংগলটো এইখিনি, মই অলপমান মোটাকৈ আঁকি দিছোঁ চাবা এইটো ট্ৰাইংগলৰ কথা কৈ আছে মই। এইটো ট্ৰাইংগল যদি চাওঁ আৰু যদি এইটো যদি আমি এনেকৈ বঢ়াই দিওঁ, এইটো তোমাৰ বাহিৰৰ এংগল হয়নে নাই, বাহিৰৰ এংগল হয়। আৰু আমি জানো যে বাহিৰৰ এংগল তাৰ বিপৰীত ফালে থকা কোণ দুটাৰ সমষ্টিৰ সমান হয়। গতিকে এইটো তোমাৰ কি আহিব 70 ডিগ্ৰী প্লাছ কি আহিব এংগল CDO = কিমান হ'ব 125 হ'ব। এই বাহিৰৰ এংগল এইটো আৰু এইটো যোগ কৰিলে এইটোৰ সমান হ'ব। গতিকে তোমাৰ CDO ইয়াৰ পৰা কিমান আহিব, এইটো আহিব 125 মাইনাছ কি 70, অৰ্থাৎ ইয়াতে আহিব তোমাৰ কিমান 55 ডিগ্ৰী। কিমান ডিগ্ৰী আহিব 55 ডিগ্ৰী। তো এইটো যদি 55 ডিগ্ৰী হয়, এইটো তোমাৰ কি হ'ব 55 ডিগ্ৰী হ'ব। এইটো তোমাৰ কি এংগল বুলি কয়, একান্তৰ কোণ। গতিকে দুইটা তোমাৰ কি হ'ব 55 আৰু 55 হ'ব। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈতাহে DE পেৰেলেল টু BC, এইটোৰ লগত এইটো তোমাৰ পেৰেলেল হয়। AC ভেলু ওলাব লাগে, AC पहले तुम तो इसको EC का वैल्यू निकालना पड़ेगा। तो তোমাৰ চোৱা যিটো আমাৰ BPT আছে, অৰ্থাৎ বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিম আছে,
বেসিক প্রপোর্শনালিটি থিওরি মতে AD বাই DB হ'ব মানে কি হ'ব 2/4 ইকুয়াল টু AE বাই EC হ'ব অর্থাৎ এটো 2.5 এটোৰ ভ্যালু x বুলি ধৰা এতে x আহিব অর্থাৎ এটো তোমাৰ আহিব 1/2 ইকুয়াল টু 2.5 বাই কি আহিব x আহিব অর্থাৎ x ইকুয়াল টু 25 দুগুণ 50 মানে 5 আহিব কিতনা আহিব 5 বুঝি পাইছানে নাই এটো ক্রস মাল্টিপ্লিকেশন কৰিছিলো বাবা এটো x * 1 মানে x আৰু 2 এটো 2 * 2.5 মানে তোমার 25 দুগুণ 50 50 আগত এটো এটা ডিজিট আগত পয়েন্ট আহিব মানে 5 হ'ব বুঝি পালা মানে ইয়াৰে ভ্যালু আহিল 5 আৰু তোমাৰ টোটাল হদিছে এসিৰ ভ্যালু এই গুটেইখিনিৰ ভ্যালু লাগে তো গুটেইখিনিৰ ভ্যালু তোমাৰ কি হ'ব এইখিনি আৰু এইখিনি যোগ কৰি দিলে আহি যাব গতিকে 5 + 2.5 তেতৰি 2.5 হলে এটো কিমান হ'ব 7.5 आंसर হ'ব ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব हाँ अभी देखो इसका फ्रॉम द गिवन फिगर टू पेरीमीटर ऑफ ए बी इसका पेरीमीटर निकालना है देखो यहाँ से यहाँ का वैल्यू 3 है और ये मिड पॉइंट से यहाँ का वैल्यू 4 है तो इस दोनों का तो वैल्यू मिल गया ना लेकिन ए बी का नहीं मिला ए बी का निकालो पाइथागोरियन फार्मूला से पाइथागोरियन फार्मूला अगर अप्लाई करोगे तो कितना मिलेगा यहाँ से पाइथागोरियन फार्मूला के अप्लाई करने से कितना मिलेगा ये स्क्वायर को इधर लेके आके रूट ओवर हो जाएगा तो ये हो गया परपेंडिकुलर ये हो गया बेस इसका मतलब 4 स्क्वायर प्लस 3 स्क्वायर यानी कि 16 प्लस 9 16 प्लस 9 का मतलब 25 25 का मतलब होता है 5 एटुर वैल्यू आहिब 5 হয়নে তো এটু হল তোমার 3 এটু 4 এটু 5 গতিকে পেরিমিটার লাগে পরিসীমা লাগে তো 5 প্লাস 4 9 9 প্লাস 3 12 এটু সি অপশনটো কি হবে কারেক্ট অপশন হবে तार पिছত ছয় এটো তোমার 10p - cot p 10p - cot p 10p - cot r तो 10p - cot r का वैल्यू ওলাব লাগে ইয়াৰ পৰা 10p - cot r 10p - cot r তোমালোকক মই ইয়াতে এটা জাদু শিকাম জাদু ঠিক আছে সেই জাদুটো মনত ৰাখা এটো চোৱা sin cosec cosec tan cot এটো জাদু এটোৰ মানে কি এতে চোৱা লক তাৰ পিছত লিখা ভক তাৰ পিছত লিখা লাভ এটো চোৱা হৈ গল বাপৰি লক ভক লাভ এটো উল্টাই দিয়া কানত ধৰি উল্টাই দিয়া ইয়াক এটো হ'ব তোমাৰ কব আৰু এটো হ'ব তোমাৰ কি ভল এটো समझ में आया क्या बोला यहाँ sin थीटा माने হৈছে লম্ব বাই কর্ণ cosec थीटा माने হৈছে কর্ণ বাই লম্ব cos माने হৈছে ভূমি বাই কর্ণ sec माने হৈছে কর্ণ বাই ভূমি tan माने লম্ব বাই ভূমি আৰু cot माने হৈছে গৈ তোমাৰ ভূমি বাই লম্ব এতে তোমাৰ সাইতে দিছে তোমাৰ tan p এটা tan p এইটো হৈছে আমাৰ p ভ্যালু আৰু tan माने হৈছে লম্ব বাই ভূমি सो एटुर कारण एटु होबो लंब और एटु होबो भूमि गतिके ये इसका वैल्यू आएगा 6/8 समझ में आया उसके बाद निकालो cot r का निकालो ये तो r है ये वाला r cot माने यार उल्टा নহয় জানো यार उल्टा মানে ভূমি বাই কি হবো লম্ব সো এটুর কারণে তোমার কি হবো এই অ্যাঙ্গেলটোৰ কাৰণে তোমার এটু হৈ যাব ভূমি গতিকে এটুৰ ভ্যালু আহিব 6 আৰু এটু হৈ যাব তোমাৰ কি লম্ব গতিকে এটুৰ ভ্যালু হ'ব কিমান 8 হ'ব আৰু এটু তোমাৰ মাইনাস কৰিব লাগে 6/8 ৰ পৰা 6/8 গলে কিমান থাকে একেবাৰে রসগোল্লা সি অপশন কারেক্ট হ'ব তার পিছৰ কোশ্চনটো तुमको क्या बोला देखो द वैल्यू ऑफ cosec a इन द गिवन डायग्राम cosec a ৰ ভ্যালু कितना হ'ব sin का निकालो पहले sin ৰ ভ্যালু তো তোমালোকে জানা sin মানে হৈছে লম্ব বাই কর্ণ এটু যদি হয় এটু তোমাৰ লম্ব বাই কর্ণ লম্ব বাই কর্ণ লম্ব বাই আকৌ এটুৰ ভ্যালু ওলাব লাগে এটুৰ ভ্যালু ওলাবলৈ হলে তোমাৰ কিমান আহিব এটু 3 আহিব ভ্যালু হয়নে এটুৰ ভ্যালু ওলাই লোৱাছোন এটুৰ ভ্যালু তোমাৰ কি হ'ব এটু তোমাৰ পারপেন্ডিকুলার আর পাইথাগোরিয়ান ফর্মুলা এপ্লাই কৰিলে এতে তোমাৰ BC ৰ ভ্যালু কিমান আহিব এটু আহিব 5 স্কয়ার - 4 স্কয়ার মানে এটু আহিব তোমাৰ 25 - 16 25 - 16 মানে 9 হয় আৰু 9 মানে হৈছে 3 এটো তোমাৰ 3 আহিব ভ্যালু এটোৰ ভ্যালু 3 আহিব এতিয়া তুমি সাইনৰ ভ্যালু লোৱা সাইনি মানে আছে লম্ব বাই কর্ণ এটো হৈছে লম্ব এটো হৈছে কি কর্ণ এটো হ'ব লম্ব এটো হ'ব তোমাৰ কি কর্ণ লম্ব বাই কর্ণ মানে 3 বাই কি আহিব 5 এতিয়া তোমাৰ ইয়াতে খুদিছে cosec আমি জানো যে সাইনৰ লুটা হৈছে cosec গতিকে এটো তোমাৰ কিমান আহিব cosec এর ভ্যালু আহিব 5/3 এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
5/3 এনচাৰ হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব। তো আমাৰ শেষে হৈ গ'লচোনে বাৰু। মৰমৰ ছাত্ৰ ছাত্ৰীসকলতো এইখিনি আছিল তোমাৰ কি 45টা MCQ। তোমালোকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমাৰ ইয়াতে যিকেইটা তোমাৰ কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা তোমালোকে চালাই কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, তোমালোকে কিন্তু এইবোৰ প্ৰেক্টিছ কৰিবা। তাৰপিছত এইটোৰ ভেলুটো একেবাৰে ইজি হয়। এই কুৱেশ্যনটো দিছে 6, এইটোৰ ভেলু 1 আহিব। তো তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিব চোৱা। তোমালোকে কিন্তু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। তোমালোকক মই গোটেইখিনি প্ৰেক্টিছ কৰাম। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ জিলাত এক্সাম খতম হৈ গ'লে 7002824673 তোমালোকে কি কৰিবা, PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ চলুশ্যন কৰি দি দিম, ঠিক আছে। তাৰপিছত এইখিনি চোৱা, এইটো কুৱেশ্যনটো একেবাৰে ইউনিভাৰ্চেল কমন হয়। মানে ইউনিভাৰ্চেল কমন মানে আহিয়ে থাকে, এইটো আহি থাকে, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন আহিছে। তাৰপিছত ইস্কা ভেলু, এইটো তোমালোকে কিন্তু সেইটো মনত ৰাখিব লাগিব, ঠিক আছে। এইবোৰ এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমাৰ A² B² এইটো তোমাৰ প্ৰমাণ কৰিব লাগে। আচ্ছা, এইটো তোমাৰ এই কোনোবাটো ইয়াৰ আগতে যিখন জিলাৰ মই কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ তাতে চাবা এইটো MCQত আহিছে এই কুৱেশ্যনটো, আৰু ইয়াতে তোমাৰ ডাইৰেক্টলি ফুল ফৰ্মত দি দিছে। ইয়াতে তুমি কি কৰিবা জানা, মই এটা বুদ্ধি দি দিছোঁ, ঠিক আছে। তোমাৰ এইটো যিটো X আৰু Y পূৰণ কৰিবা, তাৰপিছত তোমাৰ দুইফালে একফালে B পূৰণ কৰিবা, একফালে Y পূৰণ কৰিবা, এইটো আহি যাব। একেবাৰে চিম্পল হয়। তাতে মই কৰিছিলোঁ এইটো। তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বাচোন। আগৰ ভিডিঅ'টোত তোমাৰ বহুত ধুনীয়াকৈ মই এক্সপ্লেনেশ্যন কৰিছোঁ। তাৰপিছত তোমাৰ এইটো কামৰূপ মেট্ৰ' জিলাত তোমাৰ এই কুৱেশ্যনটো আহিছে। এই কুৱেশ্যন মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। তো তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰিব লাগিব। কনচেপশ্যন ক্লিয়াৰ থাকিলে তোমালোকে ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ ইউ কেন ছল্ভ আউট ভেৰি ইজিলি। তো আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।